দক্ষিণ চালমাৰা মানিকাছৰ জিলা ফুটবল সন্থাৰ সংবাদমেল সন্থাৰ সংবিধান প্ৰস্তুত জিলা ফুটবল দল গঠনৰ সিদ্ধান্ত অনুষ্ঠিত কৰিব মণ্ডল পৰ্যায়ৰ টুৰ্ণামেণ্ট দক্ষিণ চালমাৰা মানিকাছৰ জিলা ফুটবল সন্থাই আজি মহামায়ানগৰস্থিত বিনাপানী ক্লাবত এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেল যোগে জিলা ফুটবল সন্থাৰ সভাপতি অধিবক্তা ৰফিকুল ইছলাম উপস্থিত থাকি জিলা ফুটবল সন্থা সম্পৰ্কে অৱগত কৰে। নতুনকৈ গঠন হোৱা জিলা ফুটবল সন্থাৰ সংবিধান প্ৰস্তুত কৰাৰ লগতে জিলাখনত মণ্ডল পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰি জিলা ফুটবল দল গঠনৰ সিদ্ধান্ত লোৱা হয়। দক্ষিণ হালমাৰা মানকাছৰ ফুটবল সন্থাৰ তৰফৰ পৰা আমাৰ দক্ষিণ হালমাৰা মানকাছৰত থকা সকলো ৰেজিষ্টাৰ ক্লাবসমূহক মাতি পেলাই আমি এখন সভা পাতিলো আৰু আমাৰ সভাৰ মূল এজেণ্ডা আছিলে যে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ ফুটবল সন্থাৰ সংবিধানখন আজি আমি ইহঁতৰ এই সভাত প্ৰস্তুত কৰি সভাৰ মাজত দিয়া হ'ল। বিভিন্ন ধৰণৰ ইহঁতৰ যিখিনি সাজেশন এইখিনি আমি ললো আৰু তাৰ পিছত এই সংবিধানখন আমি ইয়াৰ পিছত আৰু এখন সভা পাতি পেলাই এইটো গৃহীত কৰিম বুলি আজিৰ সভা সিদ্ধান্ত কৰিলো। 2 নম্বৰ, আমি দক্ষিণ হালমাৰা মানকাছৰ ফুটবল সন্থাৰ তৰফৰ পৰা এখন ডিভিজন লীগ পাতিম বুলি আজি সিদ্ধান্ত লোৱা হ'ল আৰু উক্ত ডিভিজন লীগখিনি আমি কোন কোন খেলপথাৰত পাতিম সেইখিনি সিদ্ধান্ত লৈ খেলপথাৰখিনি আমি বাছনি কৰিলো আৰু ইয়াতে আৰু এখন কথা আমাৰ আলোচনাৰ বিষয় হ'ল যে আমি এই ডিভিজন লীগখিনি পাতাৰ পিছত আমি গোটেই জিলা ভিত্তিত এখন দল গঠন কৰিম বুলি প্ৰত্যেকটো ক্লাবৰ মানুহে সেক্ৰেটাৰী প্ৰেসিডেন্ট আৰু সহমত প্ৰকাশ কৰিছে যে আমাৰ দক্ষিণ হালমাৰা মানকাছত আজিলৈকে জিলা ভিত্তিত কোনো ধৰণৰ ফুটবল টিম নাই। গতিকে সেই ফুটবল টিম ওলোৱাৰ কাৰণে আমি ডিভিজন লীগৰ পৰা এটা বাছনি কমিটি কৰি দি বাছনি কমিটিখিনি এই ডিভিজন লীগৰ যিখিনি পাৰ্টিচিপেণ্ট থাকিব তাৰ মাজৰ পৰা আমি সিলেকশন কৰি এখন জিলা ভিত্তিক টিম বনাম বুলি আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু ইয়াৰ পিছত এই দক্ষিণ হালমাৰা মানকাছৰ ফুটবল সন্থাটো অসম ফুটবল সন্থাৰ লগত এফিলিয়েশ্যন লোৱাৰ কাৰণে আমি এখন দৰখাস্ত দিম বুলি আজি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু এই দৰখাস্তৰ ভিত্তিত আমি ফাৰ্দাৰ কোৰ্স অফ একশনখিনি ল'ম যাতে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ ফুটবল সন্থাখন আমাৰ অসম ফুটবল সন্থাৰ লগত আমি এফিলিয়েশ্যন কৰিব পাৰোঁ। এইখিনি আমাৰ মূলত আজি সভাৰ উদ্দেশ্য আছিল আৰু এইখিনি আমি ডিসকাস কৰি পেলাই ভৱিষ্যত যিখিনি কাৰ্যপন্থা ল'ম সেইখিনি প্ৰত্যেকটা ক্লাবে আমাক সহযোগিতা কৰিব বুলি আৰু একেশ্বৰে সবে সহমত প্ৰকাশ কৰিছে যে আমি আমাৰ দক্ষিণ হালমাৰা মানকাছৰৰ এই যিখিনি খেলুৱৈ আছে এইখিনি খেলুৱাৰ প্ৰতিভা আমি যাতে বিকশিত কৰিব পাৰোঁ আৰু এই খেলুৱৈসকলক যাতে ওপৰত আমি ৰাজ্যিক ভিত্তিক আৰু শেষত গৈ পেলাই আমি নেশ্যনেল ভিত্তিত যাতে খেলাব পাৰোঁ তাৰ কাৰণে আমি এটা সিদ্ধান্ত কৰিলো আৰু আমি সবে নিস্বাৰ্থভাৱে এইখিনি কামত সহযোগিতা কৰিব বুলি প্ৰত্যেকটো ৰেজিষ্টাৰ্ড ক্লাবে আমাক আজি সহমত দিছে। এতিয়া ডেট আজি ফিক্সড হোৱা নাই। আমি ডিভিজন লীগটো আমি এই পঞ্চায়ত ইলেকশনৰ পিছতহে আমি ডেটটো যেহেতু এটা ইলেকশন আহিছে গতিকে ইলেকশনৰ মাজতে আমি এটা ডেট সিদ্ধান্ত কৰাটো ঠিক নহ'ব সেইকাৰণে আমি আৰু আকৌ এটা বৈঠক দি পেলাই আমি দিন বাৰ তাৰিখ এইটো সিদ্ধান্ত কৰি লওঁ। এজ লিমিট আমি এইবাৰ ডিভিজন লীগত আমি নাৰাখো এবাৰ আমি এজ এ হোল এটা ৰিভিজন লীগ পাতিম ইয়াৰ পিছত যিখিনি পাতিম আমি সি ডিভিজন বি ডিভিজন এ ডিভিজন কৰিম আৰু সি ডিভিজন বি ডিভিজনৰ এ ডিভিজনত আমাৰ এজ লিমিটটো থাকিব আৰু এটা বস্তু সবকে কৈ দিয়া হ'ল যে ৰেজিষ্টাৰ্ড প্লেয়াৰ নহলে আমি ইয়াতে অংশগ্ৰহণ কৰিব নিদিওঁ। প্ৰত্যেকটো প্লেয়াৰ যিখিনি খেলুৱৈ ইচ্ছুক খেলুৱৈ আছে প্ৰত্যেকটো ক্লাবত ইহঁতে নিজৰ নামটো ৰেজিষ্টাৰ বা অন্তৰ্ভুক্তি কৰিব লাগিব তেতিয়াহে ইহঁতে আমাৰ এই ডিভিজন লীগত পাৰ্টিচিপেট কৰিব পাৰিব বুলি আজি সিদ্ধান্ত লোৱা